ৰূপহীহাটৰ হাতীপাৰা চাৰিআলিত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বৈদ্যুতিক খুঁটাত খুন্দিয়াই পথৰ দাঁতিত বাগৰি পৰিল এখন ট্ৰেক্টৰ। কথমপি প্ৰাণ ৰক্ষা বহুজনৰ। 15-16 বছৰীয়া কিশোৰে ট্ৰেক্টৰ টমটম চলোৱাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল। শীঘ্ৰেই এই ক্ষেত্ৰত নাকি লগোৱাৰ আহ্বান প্ৰশাসনক। সচেতন মহলৰ নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। এনি খবৰ। আজি ৰাতিপুৱা প্ৰায় 7:30 মান বজাত আমাৰ হাতীপাৰা চাৰিআলিৰ পৰা তিনিচুকীয়া অভিমুখে এখন ট্ৰেক্টৰ গৈ থকা অৱস্থাত দলখন পাৰ হৈ ৰাস্তাৰ নিয়ন্ত্ৰণ হেৰুৱাই ইলেক্ট্ৰিচিটি যিটো খুঁটি আছে, খুঁটি বিদ্যুৎ চালিত থকা খুঁটি ভাঙি ট্ৰেক্টৰ লৈ দ ঠাইত পৰিলে। ইয়াৰ দ্বাৰা মই আহ্বান জনাব বিচাৰিছোঁ আমাৰ ইটাভাটাৰ মালিকী সত্ত্বসকলক যে আপোনালোকে যিবিলাক ড্ৰাইভাৰ হতুৱাই ট্ৰেক্টৰবিলাক চলাই, মাজে মাজে দেখা যায় আমাৰ টমটমবিলাক চলাই থাকে, কোনো ইমান সৰু ল'ৰা 16 বছৰ 15 বছৰ ল'ৰাবিলাকো দেখিবলৈ পোৱা গৈছে যে সিহঁতে ড্ৰাইভ কৰি আছে। গতিকে মই অনুৰোধ জনাইছোঁ যে প্ৰাণ ৰক্ষা আজি প্ৰথমে প্ৰাণ ৰক্ষা কৰিছে আজি ড্ৰাইভাৰজনৰ। গতিকে মই অনুৰোধ জনাব বিচাৰিছোঁ মালিকী সত্ত্বসকলক আৰু টমটমৰ যিবিলাক মালিক আছে সেইসকলক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে অন্ততঃ এজন ড্ৰাইভাৰ নিয়োগ কৰক, যে 18 বছৰ ওপৰত ড্ৰাইভাৰ নিয়োগ কৰক, যে সুস্থ এজন জ্ঞানী অধিকাৰী থকা ড্ৰাইভাৰ নিয়োগ কৰক। নহ'লে দেখা গৈছে আজি যি ঘটনা হৈছিলে ৰাতিপুৱাৰ ভাগতেই বহুত ভয়ানক পৰিস্থিতি হৈছিলে। গতিকে মই সেইকাৰণে অনুৰোধ জনাইছোঁ আপোনালোকে যিজন ড্ৰাইভাৰ নিয়োগ কৰে ড্ৰাইভাৰজন অন্ততঃ যাতে লাইচেঞ্চ থাকে আৰু লগতে এক্টিভ সবল থাকে বুলি মই অনুৰোধ জনাইছোঁ।